এনেকুৱা ধৰণৰ লিটাৰেচাৰ ফেষ্টিভেলসমূহৰ জৰিয়তে যি নৰ্থ ইষ্টত হওক বা অসমৰ হওক যিটো কালচাৰেল ইকনমি গ্ৰথটো কেনেদৰে হয় বুলি ভাবে এনেকুৱা ধৰণৰ ইকনমিৰ লগতো ৰিলেট হয় কেনেকুৱা ধৰণৰ অৰ্থনৈতিকভাৱে কেনেধৰণৰ গ্ৰথ হয় বুলি ভাবে আজি শংকৰদেৱ কলাক্ষেত্ৰ ইয়াতে প্ৰাগজ্যোতিষপুৰ লিটাৰেচাৰ ফেষ্টিভেল হৈছে সাহিত্য উৎসৱ এই সাহিত্য উৎসৱৰ দ্বাৰা কিছু মানুহ ইণ্টিগ্ৰিটি এণ্ড শান্তি সম্প্ৰতি এবং দি ক্ৰছ সেকশন অফ দি পিপল এনেকুৱা ধৰণৰ আনাৰ কাৰণে চেষ্টা কৰা হৈছে আৰু মানুহসকলক যিবিলাক বৰ্তমান আপোনালোকে জানে যে ব্যক্তিকেন্দ্ৰিক হৈছে বা সমাজৰ দায়বদ্ধতাটো কমি গৈছে গতিকে সাহিত্য সংস্কৃতিৰ দ্বাৰা আমি যিটো নেকি মানে এই হৈছে ডিসইন্টিগ্ৰিটি হ'বলৈ গৈ আছে সমাজত এইটো ইন্টিগ্ৰিটি আনাৰ কাৰণে শান্তি সম্প্ৰতি আনাৰ কাৰণে এইটো চেষ্টা কৰা হয় এতিয়া আপোনালোকে জানে যে আমি বহুতো ক্ষেত্ৰত দেখিছো যে যিবিলাক সাহিত্য কৰ্মী আছে সংস্কৃতি কৰ্মী আছে তেওঁলোকে যথেষ্ট কষ্ট কৰি সমাজৰ উন্নতিৰ কাৰণে বিকাশৰ কাৰণে চেষ্টা কৰিছে তে ইকনমিক গ্ৰথ এইটো ক'বলৈ গ'লে আপোনালোকে এইটো এটা সাইডত আপোনালোকে ধৰিব পাৰে যে ইকনমিক গ্ৰথটো ইকনমিক যিটো নেকি মানে বেলেন্স এইটো মানে অকল ভাৰতবৰ্ষ নহয় বিভিন্ন দেশতো হয় আৰু বৰ্তমান যিটো আপোনাৰ গ্লোবেলাইজেশ্যন যিটো নেকি বিশ্বায়নৰ যিটো উত্তৰণ বা এতিয়াৰ যিটো নেকি 21st centuryত যিটো নেকি মানুহৰ চিন্তাধাৰা সেই চিন্তাধাৰাটো মানে অতিকৈ মানে বিৰাট দ্ৰুতগতিত গৈছে মানুহে ডেভেলপিং মানে ইয়াত গৈছে মানে নিজকে আপডেট কৰাৰ কাৰণে বহুত চেষ্টা চলাইছে আপুনি যেহেতু বড়ো সাহিত্য সভাৰ লগত জড়িত হৈ আছে বড়ো সাহিত্য সভাৰ ক্ষেত্ৰত আপোনালোকৰ যিসমূহ ফান্ড আহে বা চৰকাৰৰ ফালৰ পৰা যিসমূহ দিয়া হয় আপোনালোক তাত হেপি নে আৰু আপোনালোকৰ তেনেকুৱা ফাণ্ডৰ ব্যৱস্থা কৰিব লাগে বা বড়ো সাহিত্য সভাৰ ক্ষেত্ৰত আৰু অলপ অৰ্থনৈতিকভাৱে আৰু আপোনালোকক আগবঢ়াই নিব লাগে বুলি ভাবে হয় সাহিত্য সংস্কৃতিৰ মানে অৰ্গেনাইজেশ্যন কাম কৰাৰ কাৰণে মানে অৰ্থৰ যিটো নেকি আমাৰ দৰকাৰ কিমান আহে স্যাৰ চৰকাৰৰ ফালৰ পৰা বড়ো সাহিত্য সভাৰ চৰকাৰে অসম চৰকাৰে সাহিত্য সভাৰ কাৰণে কিছুমান প্লেন আৰু নন প্লেন আছে সেকশন আছে তাৰ পৰা তেখেতসকলে দিয়ে কিন্তু যিখিনি লাগে সেইখিনি নাপায় আমি দেখিছো যে তেতিয়া প্ৰথম যেতিয়া বিজেপি গভৰ্ণমেণ্ট হয় তেতিয়া আমি ভাষা গৌৰৱত টকা পাইছিলো আৰু প্ৰত্যেক সাহিত্য সভাবিলাকক ভাষা গৌৰৱৰ সাহিত্য বিকাশ কৰাৰ কাৰণে ফাণ্ড উলিয়াই দিছিলে আমাৰ বড়ো সাহিত্য সভাই 5 কোটি টকা পাইছিলো আমি মানে এখন সাহিত্য সভাৰ কাৰণে 5 কোটি টকা চৰকাৰৰ ফালৰ পৰা দিছে মানে অসম সাহিত্য সভাও পাইছে আমাতকে বেছি পাইছে কিন্তু বড়ো সাহিত্য সভাই 5 কোটি আমি পাইছিলো তাৰমানে সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিনত আমি 3 কোটি আৰু বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত 2 কোটি পাইছো মুঠ 5 কোটি টকা আমি সাহিত্য ডেভেলপমেন্টৰ কাৰণে সাহিত্য সংস্কৃতি ডেভেলপমেন্টৰ কাৰণে আমি পাইছো পাব্লিকেশ্যনৰ কাৰণে আমি পাইছো আৰু সেইটো অসম চৰকাৰৰ হায়াৰ এডুকেশ্যন আৰু বড়ো সাহিত্য সভাৰ লগত এটা যৌথ একাউণ্ট খোলা হৈছিলে সেই হিচাপে এটা ফিক্সড ডিপোজিট হৈছিল আৰু তাৰ পৰা আমি ইন্টাৰেষ্ট লৈ পেলাই আমি কিছুমান সেমিনাৰ আৰু কিছুমান কাম আমি পাব্লিকেশ্যন কৰিব পাৰো ইয়াৰ বাহিৰেও আমাৰ প্লেন আৰু নন প্লেন অলপ পইচা আমি পাইছিলো সেইটোতে আমি চলাইছিলো আৰু বৰ্তমান গভৰ্ণমেণ্টৰ ফালৰ পৰা পাইছিল নে পইচাটো আসাম গভৰ্ণমেণ্টে আমাক মঞ্জুৰি দিছিলে আমি প্ৰায় 27 লাখ নন মানে প্লেনত পাইছিলো আৰু 15 লাখ মান আমি প্লেনত পাইছিলো গতিকে এই দুটা মিলি পেলাই আমি চলাইছিলো আৰু পাব্লিক ডোনেশ্যনটো আছে তাৰোপৰি আমি বিটিসি গভৰ্ণমেণ্ট যেতিয়া বিটিসি গভৰ্ণমেণ্ট আছিলে তদানীন্তন বৰ্তমান বিটিআৰ চৰকাৰ হৈছে আমি কাউন্সিলৰ পৰাও অলপমান টকা অনুদান পাইছিলো আৰু এই অনুদানৰ দ্বাৰা আমি অফিসটো আমাৰ দুটা অফিস আছে কোকৰাঝাৰ হেড অফিস আৰু গুৱাহাটী সাব অফিস আমাৰ এমপ্লয়িও আছে এমপ্লয়ি কিমান আছে আৰু এমপ্লয়িখিনি কেনেকৈ সেইখিনি পইচা এমপ্লয়মেন্টৰ ক্ষেত্ৰত কেনেকৈ মানে নিবনুৱা সমস্যাও সমাধান হৈ আছে
এমপ্লয়ি ঠিক ধৰণৰ আমি বেছি ৰিক্ৰুটমেণ্ট কৰিব পৰা নাই আমি যিখিনি লাগে 4 গ্ৰেড আৰু 3rd গ্ৰেড যিখিনি লাগে সেইখিনি মানে আমি যেহেতু দৰমহা দিব নোৱাৰো সেইকাৰণে আমি বেছি আৰু কামৰ পৰিসৰটো কম গতিকে আমি যিখিনি লাগে আন্ডাৰ লিমিটেশন আমি এপইন্টমেন্ট দিছিলো ফিক্স পে হওক বা কন্ট্ৰাকচুৱেল হওক তেনেকুৱা ধৰণৰ দ্বাৰা আমি কাম কৰাইছো আৰু বৰ্তমান কোকৰাঝাৰৰ আৰু আমাৰ গুৱাহাটী অফিচটো লৈ পেলাই 7 জন মান এমপ্লয়ি আছে আমাৰ মান্থলি দৰমহা দিয়ে আপোনালোকে হয় তেওঁলোকক মানে আমি মান্থলি দৰমহা দিওঁ আৰু চৰকাৰৰ পৰা যিখিনি আমি প্লেন আৰু নন প্লেন পইচা পাওঁ বিশেষকৈ প্লেনৰ পইচা পাওঁ পৰিকল্পনা বহিৰ্ভূত আৰু মানে নন মানে প্লেনৰ যিটো সেইটো পাব্লিকেশ্যনৰ নামত আমি পাইছো আমাৰ এটা মাউথ স্পিচ আছে ডিবোৰ্ডৰ সেই ডিবোৰ্ডৰ পাব্লিকেশ্যনৰ কাৰণে আমি পইচা গতিকে আমি এনেকৈ আমি চলাই আহিছো পাব্লিক ডনেশ্যনটো আমি লৈছো এনেকৈ চলাই আহিছো আৰু আজি বড়ো সাহিত্য সভা বা বড়ো ভাষাটো অষ্টম অনুষ্ঠিত অন্তৰ্ভুক্ত হোৱা ভাষা হিচাপে সেই ভাষাটো এটা লিংক ল্যাঙ্গুৱেজ কৰাৰ কাৰণে এই ল্যাঙ্গুৱেজটো টেকনিক্যাল এডমিনিষ্ট্ৰেটিভ ল্যাঙ্গুৱেজ কৰাৰ কাৰণে আমি চেষ্টা চলাইছো আৰু আমি লাষ্ট যেটো নেকি তামুলপুৰ অধিৱেশন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ছাৰৰ দ্বাৰা গুগলছ এপ এটা লঞ্চ কৰিছো আৰু এই গুগলছ এপৰ দ্বাৰা আমি বড়ো ভাষাটো এটা টেকনিক্যাল ল্যাঙ্গুৱেজ কৰাৰ কাৰণে চেষ্টা কৰা হৈছিল